ডাৱৰীয়া বতৰ পাতিছে আৰু ইমান মানে দুইজনীৰে গাটো বেয়া চৰ্দি তৰ্দি হৈছে চৰ্দি থেনে বোলে পপকৰ্ণ খালে ভাল সেইকাৰণে এনেকৈ গোমধান অলপ ঘৰতে ফুটাই মেলি দুইজনীকে দিছোঁ আৰু সিহঁতি কিবা খাওঁ কৈছে এইবিলাক ভুজিয়া চুজিয়া দিয়াতকৈ মই ভাবিছোঁ এনেকৈ পপকৰ্ণ দিয়াই ভাল আৰু দুজনীয়ে খাই ভালো পাই পিছে সেইকাৰণে এয়া ডাৱৰীয়া বতৰত আমি পপকৰ্ণ খাইছোঁ দেই ৰাইজ গৰম গৰম পপকৰ্ণ আপোনালোকে কি খাইছে জনাবচোন দুইজনীয়ে নাকৰ পানী পূৰা বৈ আছে আৰু কি ক'ব ল'ৰা ছোৱালী গা বেয়া হ'লে সোনকালে ভালেই নোহোৱা হয় তাতে ঠাণ্ডা দিনকেইটা আহিলে বুলি ক'লে আৰু চিন্তাই কিমান যে বেমাৰ ওলায় কিমান যে মানে ইহঁতৰ বিধে বিধে হৈ থাকে কেতিয়াবা কাহ কেতিয়াবা চৰ্দি কেতিয়াবা জ্বৰ সোনকালে ভাল নোহোৱাই হয় মুঠতে যিমান দৰৱ খুৱাব পাৰি আৰু কি কৰিব দৰৱ খোৱা তেল মালিচ কৰা এইবিলাকৰ বাহিৰেতো বেলেগ কৰিব নোৱাৰোঁ ৰৈ থাকিব লাগিব ভাল হ'বৰ কাৰণে আৰু যি কি নহওক আমি মানে ডাৱৰীয়া বতৰত কি খাইছোঁ আপোনালোকক সেয়াকে দেখালোঁ এনেই আৰু আছিলোঁ যেতিয়া ভিডিঅ'টো মই বোলো ইহঁত দুজনীৰ লগতে বনাওঁ কৰোঁ আপোনালোকে আমাৰ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰি দিব আৰু লগতে কমেণ্টো কৰিব